এয়া আপোনালোকে দেখিছে গোটেই বিহাৰৰ বাছেৰে অসম ভৰ্তি হৈ গৈ আছে। এইখনো বিহাৰৰ আপোনালোকে দেখিছে, মানে বুজি পোৱা নাই কি হবলৈ গৈ আছে বা কি কৰিব বিচাৰিছে প্ৰশাসনে, কি কাৰণত বিহাৰৰ বাছেৰে আজি অসমৰ গোটেই পথ ভৰ্তি, এইটো আমি বুজি পোৱা নাই। আপোনালোকক দেখাই গৈছো, এয়া চাওক নাম্বাৰ প্লেট, সব বিহাৰ, এয়া সব বিহাৰ, সব বিহাৰ, সব বিহাৰৰ গাড়ী। এয়া এইখিনি সব বিহাৰ, সব হালধীয়া নম্বৰ প্লেট, বিহাৰ দেখিছেনে? এয়া অসমৰ পদপথত এতিয়া বিহাৰৰ গোটেই ডাঙৰ ডাঙৰ বাছেৰে ভৰ্তি হৈ পৰিছে। আমি এয়া আহি আছো, কিন্তু আপোনালোকে দেখিছে নম্বৰ প্লেট যদি আপোনালোকে চাই, এইখিনি সব বিহাৰৰ গাড়ী হয়। এতিয়ালৈকে নাই কমেও আমি 15খনমান বিহাৰৰ পৰা গাড়ী অহা দেখিছো। আগে পিছে বহুত ইলেকশ্যন দেখিছো, কিন্তু এনেধৰণেৰে বিহাৰৰ গাড়ী আচলতে আমি অসমৰ পদপথত দৌৰা আমি দেখা নাছিলো। ইয়াত কেৱল বিহাৰৰ বাছেই আহিছে নে ইয়াত বিহাৰৰ পৰা ভোটাৰো আহিছে, সেইটো কিন্তু লক্ষণীয় দেই। हिंदी में बताए, बंगाली में। मैं आइसो यूपी उत्तर प्रदेश से। रहता कहाँ है? रहने लो तो आसाम के है। क्यों रहता है? वहाँ जॉब अब करते हैं, काम वाम करते हैं। जी ये गुमटी नगर से आए से। गुमटी नगर से। गुमटी नगर कौन घर? बरपट्टा। उत्तर प्रदेश लखनऊ गुमती नगर से आए हैं। 9 এপ্ৰিলত ৰাজ্যত বিধানসভা নিৰ্বাচন। বিধানসভা নিৰ্বাচনৰ পূৰ্বে বৰপেটা ৰেল ষ্টেচনত দেখা পোৱা গৈছে এক বিশেষ দৃশ্য। বহিৰাজ্যৰ পৰা আহিছে 50,000ৰো অধিক লোক। বৰপেটা ৰেল ষ্টেচনত নিশা বীৰ দি বাট নোপোৱা অৱস্থা। আমাৰ সাংবাদিকে যেতিয়া এইসকল লোকক সাক্ষাৎ কৰে, তেওঁলোকে নাজানে অসমীয়া ক'ব। সাংবাদিকক ওলোটাকৈ প্ৰশ্ন কৰে সেইসকল ভোটাৰে। সাংবাদিকক কয় হিন্দীত কম নে বাঙালীত। ৰেলত অহা এইসকল লোক বৰপেটা, কলগছিয়া, চেঙা, মন্দিয়ালৈ অহা বুলি মন্তব্য কৰে। কৰ্মসূত্ৰে তেওঁলোক বিহাৰ, উত্তৰ প্ৰদেশত থকা বুলি কয়। আশ্চৰ্যজনকভাৱে এইসকল লোকে অলপো নাজানে অসমীয়া ভাষা। এই মুহূৰ্তত চাওঁ আহক বৰপেটা ৰোড ষ্টেচনৰ পৰা সাংবাদিক হিমাংশু দাসৰ এক প্ৰতিবেদন। কৰাৰ বাবে লোক উপস্থিত হৈছে আৰু ভিৰ দি বাট নোপোৱা অৱস্থা হৈছে। হেজাৰ হেজাৰ লোক আহিছে ট্ৰেইনেৰে যাত্ৰা কৰে। ক'ৰ পৰা আহিছে আমি তাক জানিবলৈ চেষ্টা কৰিছোঁ। বিভিন্ন ক'ৰ পৰা আহিছে? हिंदी में बताए, बंगाली में। ক'ৰ পৰা আহিছে? আমি आइसो यूपी उत्तर प्रदेश से। उत्तर प्रदेश वोट डालने के लिए आए, लखनऊ से। क्या नाम है आपका? हुकुम अली। जी। उत्तर प्रदेश से। रहता कहाँ है? रहने लो तो आसाम के है। उधर में क्यों रहता है? वहाँ जॉब अब करते हैं, काम वाम करते हैं। जी भीड़ कितना आदमी आया तो कम से कम लगभग हमारे हिसाब से 50,000 का ज़्यादा होगा। बरपेटा में? बरपेटा जिला में। जी बरपेटा जिला में कहाँ पे घर है? हमारी घर है उधर कोयाकुची। हमें ये गुमटी नगर से आए से। गुमटी नगर से। गुमटी नगर कौन घर? उत्तर प्रदेश बरपट्टा। उत्तर प्रदेश लखनऊ गुमती नगर से आए हैं। ये आप कहाँ से हैं? हम भी लखनऊ से आए हैं। लखनऊ से आए हैं। जी मतलब बचपन से ही हम वहाँ पे रहते थे। कहाँ पे? लखनऊ में। बचपन कितना साल से रहता था? मेरा बचपन ही गुजर गया वहाँ पे पूरा। मतलब 20-25 लगभग हमारा उम्र होगा अभी 26 या 27 साल लगभग। और हम लोग हर साल वोट डालने के लिए हम लोग हर साल यहीं पे आते हैं। आसाम में हमारा घर है और मम्मी पापा भी हमारे यहीं के हैं, सब लोग हमारे यहीं के हैं। क्या नाम है आपका? हमारा नाम उत्तर प्रदेश से आए सर। उत्तर प्रदेश से। कहाँ पे जाएंगे? हम तो अभी इतना टाइम आसाम पे आए हैं। कितने लोग आए हैं आपके साथ? हमारा साथ में तो फिलहाल 10 लोग आए हैं। 10 लोग आए हैं। मेरा फैमिली। आप कहाँ रहते थे? हम वहाँ उत्तर प्रदेश लखनऊ में। अभी घर कहाँ है आपका? यहाँ पे आपका यहाँ कोयाकुची बुनबहार पे। कोयाकुची बुनबहार। जी कितना आदमी आया है आप लोग? हम लोग 10 लोग आए हैं। 10 लोग हैं। सब अपने परिवार का है? जी माता पिता कहाँ रहता है आपका? यहीं पे रहते हैं सब। आप लोग इधर में क्यों रहता है? सर हम लोग को कमाने खाने के लिए जाना पड़ता है विदेश। हम लोग रहते रहते वही का लैंग्वेज सीख गए। ट्रेन में आए, कष्ट नहीं हुआ इतना लोग? बहुत ज़्यादा मेहनत हुआ, बहुत ज़्यादा कि सांस नहीं लिया जा रहा था। এইখিনিতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ এটা পোষ্ট। এয়া আমাৰ মন্তব্য নহয়। দিছপুৰৰ প্ৰাৰ্থীগৰাকীয়ে কৈছে বিহাৰৰ বাছ ভৰ্তি হৈ গৈছে ৰাজ্যত। অসমৰ প্ৰতিগৰাকী সচেতন ৰাইজলৈ অনুৰোধ, ভোট কেন্দ্ৰত চকু ৰাখিব। অপকৰ্ম ৰোধ কৰাটো ৰাইজৰ দায়িত্ব। গতিকে এনেবোৰ কথাই ভোটাৰৰ মনত উদয় কৰিছে বহুত প্ৰশ্ন। গতিকে সজাগ হওক, সচেতন হওক। ডুবাইত তেওঁলোকৰ
মুখ্যমন্ত্ৰীৰ কথা কিবা মূল্য আছে নেকি? মুখ্যমন্ত্ৰীৰ কথা গ্ৰহণযোগ্যতা আছে নেকি? হয়তো 100% তেওঁলোকৰ ডুবাইত ৰেজিডেন্স আছে, 100% গ্যাৰেণ্টিড তেওঁলোকৰ ডুবাই সেই গোল্ড ভিজাটো আছে, এইটো 100% নিশ্চিত গ্যাৰেণ্টি। এতিয়া তেওঁলোকে ইলেকশ্যন এফিডেভিটত তেওঁলোকে ডিক্লেয়াৰ কৰা নাই আৰু সেইকাৰণে তেওঁ স্বীকাৰ কৰিব নোৱাৰে, অট'মেটিক ডিছকুৱালিফিকেশ্যন হ'ব, তদন্ত হ'ব লাগে। মইতো মোৰ ক্ষেত্ৰত চব তদন্ত মই মানি লৈছিলো, কি কৰা মোৰ আপত্তি নাই, যি তদন্ত কৰিব লাগে কৰা। মই এতিয়া মুখ্যমন্ত্ৰীক কৈছো যে তেওঁলোকৰ পৰিবাৰৰ এই ডুবাই ওপৰ প্ৰপাৰ্টিৰ ওপৰত তদন্ত তেওঁ স্বীকাৰ কৰে নে নকৰে। মইতো যোৱাকালিয়ে ক'লো যে মই ভগৱত গীতাৰ শপত খাই ক'ব পাৰো যে আমাৰতো লণ্ডন চণ্ডনৰ কোনো প্ৰপোজ নাই। একে কাম মুখ্যমন্ত্ৰী কৰিব পাৰিব নে নোৱাৰে, যে ডুবাইত তেওঁলোকৰ পৰিবাৰৰ কোনো গোল্ড ভিজা নাই, শপত খাই ক'ব পাৰিবনে নোৱাৰে? তদন্ত পিছত হৈ থাকিব, কোৰ্টত কেছ হৈ থাকিব। কাইলৈ ভিতৰতে যদি কয় একে সময়ত একে ঠাইত মই উপস্থিত থাকিম, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত থাকিম, আমি চাওঁ ভগৱত গীতাৰ শপত খাই কোনে ক'ব পাৰে যে নিজৰ দেশৰ বাহিৰৰ সম্পত্তিৰ কথা। আৰু তেওঁ যে এইটো নাই কৰা, ডিছক্ল'জ কৰা নাই, লগে লগে আজি আমি ইলেকশ্যন কমিশ্যনকো আমি কমপ্লেইন দিবলৈ গৈ আছো। কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈয়ে বাৰে বাৰে সাংবাদিকসকলক এটা কথা কৈ আছে যে হিমন্ত বিশ্ব শৰ্মাই গীতাত ধৰি শপত খাই ক'ব পাৰিব নেকি যে তেওঁৰ বিদেশত কোনো সম্পত্তি নাই। গৌৰৱ গগৈ ডাঙৰীয়া, মই আপোনাৰ এই প্ৰত্যাহ্বান স্বীকাৰ কৰিছো। মোৰ ফালৰ পৰা মই আপোনাক প্ৰস্তাৱ দিছো যে অহাকালি ৰাতিপুৱা 9 বজাত বটদ্ৰৱা থানত আমি 2 গৰাকী উপস্থিত হ'ব পাৰোঁ। মই ভাগৱত গীতাত ধৰি আৰু ভাগৱতক ধৰি ভাগৱত মূৰত লৈ মই মোৰ শপত বাক্য পাঠ কৰিম আৰু লগতে মোৰ যিমান বেংক একাউণ্টছ আছে, আমাৰ পৰিয়ালৰ মোৰ পত্নীৰ, মোৰ ল'ৰা ছোৱালীৰ পাছপৰ্ট আছে, যিমান আছে গোটেইখিনি মই আপোনালোকৰ আগত বা আপোনাৰ আগত দাঙি ধৰিম। মোৰ মাত্ৰ এটাই অনুৰোধ যে একেটা কাম কৰিবলৈ আপুনি প্ৰস্তুত আছেনে নাই। আপোনাৰ পত্নীৰ পাকিস্তানৰ বেংক একাউণ্ট, ইংলেণ্ডৰ প্ৰপাৰ্টি, এই গোটেইবিলাক আপুনিও দেখুৱাব লাগিব নিশ্চিতভাৱে। আৰু ভাগৱত গীতাত ধৰি আপুনিও এবাৰ হ'লেও ক'ব লাগিব যে পাকিস্তানত থকা সময়ছোৱাত আপুনি কাৰ কাৰ আতিথ্য লৈছিলে আৰু আপুনি কি ধৰণে 7টা দিন অতিবাহিত কৰিছিল, ৰাৱালপিণ্ডিলৈ আপুনি কিয় গৈছিল। ভাগৱত গীতাত ধৰি শপত খোৱাৰ প্ৰত্যাহ্বান মই দিয়া নাই, এই প্ৰস্তাৱ আপোনাৰ আছিল আৰু আপোনাৰ এই প্ৰস্তাৱ মই স্বীকাৰ কৰিছোঁ। অনুগ্ৰহ কৰি কোনোবা এজন সাংবাদিকক কৈ দিলেই হ'ল যে অহাকালি ৰাতিপুৱা 9 বজাত বটদ্ৰৱা থানত আমি 2জন উপস্থিত থাকিম। মই 8:45 বজাত গৈ বটদ্ৰৱা পাই যাম। আৰু যদি আপুনি ভাবে যে নহয় গুৱাহাটীত হ'ব লাগে, বটদ্ৰৱা থানত যাব আপোনাৰ কষ্ট হ'ব, তাৰ কাৰণেও মই প্ৰস্তুত আছোঁ। শ্যাম কানু, সিদ্ধাৰ্থ, অমৃত প্ৰভা, শেখৰজ্যোতি গোটেইকেইটাকে ফাঁচি দিব লাগিব। আজি জুবিন দাই ন্যায় পোৱা নাই আৰু আপুনি ভাবে আমাৰ সাধাৰণ মানুহে ন্যায় পাব কিবা ক্ষেত্ৰত? মানুহৰ মাজত যদি আনি দিয়ে, ৰাইজৰ মাজত আনি দিলে ন্যায়টো এনে হৈ যাব। বেয়া শাস্তি মানে ফাঁসি দিলে ভাল পাওঁ। को लटका के देना चाहिए, तब तो उनका तरफा के मरेगा ना, तब तो हम लोग का शांति मिलेगा। তেওঁলোকক উলিয়াই দিব লাগে, মুঠতে আমি ধৰি হ'লে মাৰিব লাগে, সেনেকুৱা নিচিনা হ'ব লাগে। আৰু ভোটটো আমি দিম, কিন্তু ন্যায়টো আমাক 100% লাগিব। আমি গোটেইখিনি চাই আছোঁ, মানুহ এতিয়া ইমান বুৰ্বক হোৱা নাই। আমি কাৰো কথা নাভাৰোঁ, আমি নিজৰ বিবেকক সুধিবলৈহে আমি বিচাৰ বিবেচনা কৰি ভোটটো দিম। জুবিন গাৰ্গৰ বাবে ন্যায়। অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইটো এটা প্ৰধান আলোচনাৰ বিষয় হৈ পৰিছে। কংগ্ৰেছ দলে আনকি প্ৰতিশ্ৰুতি দিছে যে সমতালৈ আহিলে 100 দিনৰ ভিতৰত জুবিন গাৰ্গৰ বাবে ন্যায় প্ৰদান কৰিব।
ইয়াৰ প্ৰত্যুত্তৰত জুবিন গাৰ্গৰ পৰিয়ালে ৰাজনৈতিক দলসমূহক এই প্ৰতিভাশালী শিল্পীজনৰ মৃত্যুক ৰাজনীতিকৰণ নকৰিবলৈ অনুৰোধ জনাইছে। জুবিন গাৰ্গৰ 2025 চনৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰত মৃত্যু হৈছিল। ছিংগাপুৰৰ কৰ্তৃপক্ষৰ মতে তেওঁৰ মৃত্যু পানীত ডুবি হোৱা বুলি নিশ্চিত কৰা হৈছিল। কিন্তু অসমৰ মানুহে ষড়যন্ত্ৰৰ সন্দেহ কৰে। বহুতে বিশ্বাস কৰে যে জুবিনৰ ঘনিষ্ঠ কিছুমান ব্যক্তিয়ে তেওঁক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনকি বিধানসভাত কৈছিল যে জুবিনক হত্যা কৰা হৈছিল। এখন কোৰ্টৰ ৰেকৰ্ডত আছে যে দিছ ইজ এ মাৰ্ডাৰ। মইতো হত্যাটো হত্যাই কম, ইট ইজ এ মাৰ্ডাৰ। মই আজিও এক সদনত কৈছো, এণ্ড উইল ফল' মাৰ্ডাৰ কেছ। 7জন ব্যক্তিক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু প্ৰবীণ বৈশ্য জুবিনক হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে আৰু ফাষ্ট ট্ৰেক বিচাৰ ইতিমধ্যে আৰম্ভ কৰা হৈছে। তথাপি অসমৰ বহুতে কয় যে জুবিনে এতিয়াও ন্যায় পোৱা নাই। ইণ্ডিয়া টুডে বুজিবলৈ চেষ্টা কৰিলে যে মানুহে যেতিয়া কয় জুবিনে ন্যায় পাব লাগে, তেওঁলোকে আচলতে কি বুজাব খোজে, তেওঁলোকে ন্যায়ক কেনেকৈ সংজ্ঞায়িত কৰে, আৰু আমি যি পালোঁ সেয়া এনেধৰণৰ। শ্যামকানু, সিদ্ধাৰ্থ, অমৃতপ্ৰভা, শেখৰজ্যোতি গোটেইকেইটাকে ফাঁচি দিব লাগিব। যদি ফাঁচি দিব নোৱাৰে ৰাইজৰ ওচৰত গোটাই দিয়ক, ৰাইজে যি ব্যৱস্থা লৈ ল'ব। কাৰণ জুবিন গাৰ্গ এটা বেলেগ বস্তু আছিলে, কি আছিলে, হিয়াৰ আমঠু, সকলোৰে মানুহক সহায় কৰিছিল, মানুহৰ কোনো স্বাৰ্থ নাছিল, তাৰ নিস্বাৰ্থভাৱে মানুহক কৰিছিল। সেইখিনি দিলে আমি চবেই সন্তোষ হওঁ, ৰাইজে শান্তি। এতিয়া গোটেইখিনি কৰ্মবোৰ সদায় হৈয়ে থাকিব, ইলেকশ্যন আহিব যাব, মানুহে খাব থাকিব, তথাপিতো জুবিনৰ আত্মাৰ শান্তিটো আমি সেইটোৱে বিচাৰোঁ। জাষ্টিছটো কেতিয়াবা পাব লাগিছিলে। এতিয়া মানুহজন মাৰি পেলালে এতিয়া ন্যায় দি কিবা হ'ব জানো? তেওঁ উঠি আহিব জানো? তেওঁ ঘূৰি আহিব জানো? আজি জুবিন দাই ন্যায় পোৱা নাই আৰু আপুনি ভাবে আমাৰ সাধাৰণ মানুহে ন্যায় পাব কিবা ক্ষেত্ৰত? বিজেপি হওক, কংগ্ৰেছ হওক, যোনে আহক এটলিষ্ট আমাৰ মানুহৰ লগত ভাল হ'ব লাগে ন। জুবিন দাৰ দৰে মানুহ যদি ন্যায় পোৱা নাই, জুবিন দাৰ দৰে মানুহ যদি মাৰি পেলাব পাৰে, আমাৰ কি আছে? মই কৈছোঁ এইবাৰ চাহে কংগ্ৰেছ আহক, বিজেপি আহক, আমাৰ গুৱাহাটীৰ মানুহবিলাকৰ অৱস্থা চাব আপুনি। জুবিন গাৰ্গৰ ন্যায়টো আমি যেনেকৈ বিচাৰিম তেনেকৈতো আৰু নহ'ব। আমি খুব ক্ষীপ্ৰ, মানে আমি বহুত জল্দি বিচাৰিছিলোঁ, কিন্তু চৰকাৰে কৈ আছে এতিয়া যে ফাষ্ট ট্ৰেক আদালতত দিছোঁ বুলি, কিন্তু সেইটো কেনেকৈ চলি আছে আমিতো এতিয়া ক'বলৈ গ'লে ময়ো আইনৰে মানুহ হয়, তথাপিতো আমি সেইটোৰ লগততো আমি সদায় চাবগৈ নোৱাৰোঁ বা আমি চায়ো থকা নাই। সেইটো কাৰণে আমি ভাবিছোঁ খুব লেহেমীয়া হৈছে, অলপ সোনকালে কৰি এইটোতো প্ৰমাণ হৈয়ে আছিলে। তেওঁ ইয়াৰ পৰা সুস্থ মগজুৰে গৈছিলে, তাত গৈ কি অৱস্থা হ'ল, আৰু সেইটো কাৰণে যিকেইজনৰ নাম ওলাই আছে সেইকেইজনেতো এতিয়ালৈকে আমি ভাবিছোঁ ভালকৈ আছে চাগে জেলত। তেওঁলোকৰ ওপৰত ভালকৈ মানে বিচাৰটো হ'লে আমি ভাল পাওঁ মানে। কিন্তু জুবিন গাৰ্গৰ কাৰণে যিখিনি কৰি আছে সেইখিনি একোৱে হোৱা নাই, এতিয়ালৈকে একোৱে হোৱা নাই, মানে বিচাৰটো একো ভাল লগা নাই। ইমান মানুহ এটাক যদি মাৰিছে, তেখেতসকলক বেয়াকৈ শাস্তি দিলে ভাল পাওঁ আৰু বেয়া শাস্তি মানে ফাঁচি দিলেই ভাল পাওঁ। ন্যায়টো আমাক লাগে আৰু মাৰ্ডাৰে হ'ল নে কি হ'ল, মানে যিটো মানে অৰিজিনেল হয়, দেখোতে কোনো মাৰিলে নে নিজে কিবা এটা হ'ল। ন্যায় মানে আমি বিচাৰোঁ, তেখেতক হত্যা কোনে কৰিছে, হত্যাকাৰীসকলক আমি বিচাৰোঁ, মানে বাকী উলিয়াই দিব লাগে, আমাৰ সঁচাটো উলিয়াই দিব লাগে। শাস্তি পাব লাগে, এনেকুৱা শাস্তি পাব লাগে যিটো মানে একদম নজিৰবিহীন। এতিয়ালৈকে সেইটো ক'তো হোৱা নাই এইটো, কাৰণ আমাৰ জুবিন দা হেৰুৱাত আমাৰ অসমৰ মানুহৰ কাৰণে কিমান দুখৰ কথা সকলোৱে জানে। सबका मन में जुबिन दा बेटा है, हाँ सबका मन में। हम लोग चाहते हैं जो उनका न्याय अच्छे से हो। न्याय कैसे होना चाहिए? जैसे जुबिन दा का वो गया है, उससे ज्यादा वो लोग को होना चाहिए, उससे ज्यादा। जैसे जुबिन दा पानी में उनका ध्यान तो ना, वो लोग को लटका के देना चाहिए, तब तो उनका तरफा के मरेगा ना, तब तो हम लोग को शांति मिलेगा। सब जो बोल रहा है वही होगा, हमारा एक लवत तो नहीं होगा। जो करे तो साजिश करे, वो तो न्याय ही करेगा ना, फांसी दे देना चाहिए, वो तो करेगा ही ना। जुबिन दा इतना अच्छा आदमी था, गरीब के लिए रिक्शा वाला, जैसे कोई पढ़ाई करने नहीं सकता था, वो लोग को हेल्प किया, गरीब आदमी को बहुत हेल्प किया। ऐसा आदमी मिलेगा नहीं, लेकिन इनके लिए जितना भी वो लोग को सजा देगा, हम लोग बहुत खुशी है। आपका हिसाब से क्या करना चाहिए? मेरे हिसाब से एक्चुअली में एनकाउंटर करना चाहिए, क्योंकि देखिए जैसे जुबिन गार्ग को वो लोग मारा है, उस हिसाब से एनकाउंटर सबसे बेस्ट है।
क्योंकि उन लोग को भी तलपा के मारना चाहिए। अगर आप लोग का सरकार आएगा तो आप लोग सरकार से अपील करेंगे? हाँ ऑब्वियसली करेगा, ऑब्वियसली करेगा, क्योंकि न्याय सबको चाहिए, पर ये न्याय कोर्ट से देगा तो कोर्ट को अपील करना पड़ेगा, ना ही सीएम को। एक्चुअली में तो मामा भी बोल रहे हैं ना अभी कि ये कोर्ट से दिया जाएगा न्याय, क्योंकि न्याय मामा का हाथ में नहीं है, ये तो कोर्ट के हाथ में है। पहले ही हो जाता है ये न्याय, पर ये तो न्याय कोर्ट का हाथ में है, न्याय कोर्ट देगा। न्याय कोर्ट को छोड़ के कोई नहीं देने वाला है, क्योंकि आज हम लोग का कुछ होगा मैटर तो फिर तो सीएम सर नहीं देखेगा, ये ऑब्वियसली देखेगा हम लोग को कोर्ट, तो ऑब्वियसली कोर्ट देने वाला है न्याय, ये मामा नहीं देने वाले या फिर कोई भी नहीं देने वाला। कोर्ट पे भरोसा है आपको? हाँ कोर्ट में भरोसा। ভোটটোতো এইটো আমি দিবই লাগিব, ভোটটো যাক নিদিওঁ বিবেক ভোট হিচাপত আমি যাক দিওঁ সেইটো ভোটটো দিবই লাগিব, ভোটৰ লগত কোনো কথা নাই, সেইটো ভোটটো আমি দিম, কিন্তু ন্যায়টো আমাক 100% লাগিব, সেইটোৱে ডাঙৰ কথা। সিহঁতে এনেকৈ জেলৰ ভিতৰত আৰাম কৰি থাকিলেতো নহ'ব, শান্তিটো নাই, মানুহে এতিয়া ভোট দিবই, ভোটটো দিবই লাগিব, চৰকাৰখন গঠন যি চৰকাৰে নহওক চৰকাৰ আহিবই লাগিব, চৰকাৰ আহিলে নাগৰিকে চলিব পাৰিব, যি চৰকাৰে নহওক। সেইকাৰণে বিবেক ভোট হিচাপে মানুহে সদায় ভোটটো দিবই লাগিব, সেইটোৱে কথা, কিন্তু জাষ্টিছ পাবই লাগিব। ন্যায় পোৱা নাই আকৌ সেইটো এটা মোৰ বহুত দুখ লাগে, ন্যায় পাব লাগে। কেনেকুৱা ধৰণৰ ন্যায় লাগে? ন্যায় লাগে যিখিনি তেওঁ হেৰি কৰিছে সেইখিনি পাব লাগে আৰু মুঠতে তেওঁলোকক উলিয়াই দিব লাগে, মুঠতে আমি ধৰি হ'লেও মাৰিব লাগে, সেনেকুৱা নিচিনা হ'ব লাগে। আৰু এইটো আসাম চৰকাৰে এটাই কৰিলে, জুবিন দাক ন্যায়টো দিব নোৱাৰিলে এতিয়ালৈকে, সেইটো কাৰণে আমি মোৰ বৰ দুখিত হৈ আছোঁ। আমি বিজেপি মানে এতিয়া কংগ্ৰেছক দিব লাগিব এতিয়া, আৰু বিজেপি আমাৰ জুবিন দাক ন্যায় দিব নোৱাৰিলে আমি কিয় ভোট দিম তেতিয়া? এতিয়া ভাবিছোঁ কংগ্ৰেছক ভোট দিম এতিয়া। আৰু চাওক, এজন মানুহ আমাৰ এটা সম্পদ আছিল, আসামৰ এটা সম্পদ আছিল, এই সম্পদটো এতিয়া সিহঁতে বিনষ্ট কৰি পেলাইছে, তাৰমানে শেষ কৰি পেলাইছে। তেতিয়াতো কিবা এটা ন্যায় দিব লাগিছিল, আমাক একো নকৰিলে, ন্যায় নিদিলে, আমি এতিয়া কিয় ভোট দিম বিজেপিক কওক? সেইকাৰণে ভাবিছোঁ আমি এতিয়া আসাম চৰকাৰটো চেঞ্জ কৰিব লাগে এতিয়া, তেতিয়াহ'লে আমি ন্যায় পাম বুলি অলপ আশাবাদী হৈ আছোঁ। মেইন কথা হ'ল কি, আমি এতিয়া জুবিনৰ ন্যায়টো লৈ লাগি আছোঁ, এতিয়া জুবিনে ন্যায় পোৱাটোতো সম্ভাৱনা নাই, সেইকাৰণে এইবাৰ ভোটটো এইবাৰ চাই চিন্তি কিনে দিম আৰু চাওঁ কি হয়। ইলেকশ্যন আহি লওক, 9 তাৰিখ আহি লওক, 9 তাৰিখ আহিলে দেখা যাব। কিন্তু আমাক ন্যায় মানে কি আৰু, যিকেইটা ধৰি লওক, যিকেইটা তাৰমানে জুবিনক ধৰি লওক মাৰিলে, আৰু যিকেইটা যিখিনি কৰিব লাগিব চবেই জানে, কিন্তু জুবিনে ন্যায়টো নাপালে আমাৰ অলপ বেয়া লাগিব, দুখ লাগিব, আৰু আমিও এইবাৰ চিন্তা কৰি চাব লাগিব। জুবিন গাৰ্গ যদি ন্যায় পোৱাহেঁতেন তেতিয়াহ'লে আমি কিবা এটা ভাবিলোঁ হয়, এতিয়া জুবিন গাৰ্গ ন্যায় নোপোৱা হৈছে, এতিয়া আমি কংগ্ৰেছকে ভোট দিম। কেনেকুৱা ধৰণৰ নালাগে মানে উপযুক্ত নালাগে, উপযুক্ত যিটো বিচাৰ সেইটো নালাগে, তাৰমানে উপযুক্ত জুবিনটো আমাৰ অসমৰ একদম এটা পূৰ্ব গায়ক, পূৰ্ব এজন কি আছিল না, জুবিন গাৰ্গ এজন মহাপুৰুষ আছিল। এতিয়া জুবিন গাৰ্গ যিমান দিনলৈকে মোটামুটি এইটো ন্যায় বা ইয়াৰ উপযুক্ত বিচাৰ হোৱা নাই, উপযুক্ত কি হোৱা নাই, উপযুক্ত বিচাৰ মানে তাৰ কিবা কোৰ্টত কিবা পূৰা যাবৰ জীৱন জেল হ'ব লাগিব, নহ'লে কিবা ফাঁচি হ'ব লাগিব, উপযুক্ত বিচাৰ লাগিব। জুবিন গাৰ্গ উপযুক্ত বিচাৰ নোহোৱালৈকে আমি কংগ্ৰেছকে ভোট কৰি ন্যায় পাব লাগে, তাৰ কাৰণেতো চৰকাৰ এখন আমি সেইকাৰণে বুজিছোঁ, উন্নতি হ'ব লাগে। তাৰপাছত দোষ যায় কোনে, চোৰ ডাকাত যোনে কৰে তাক অলপ হেৰি কৰিব লাগে, এইটোৰে কথা। আপুনি কেনেকুৱা ধৰণৰ ন্যায় বিচাৰিছে? আমি ন্যায় কি, যিবিলাকে দোষ কৰিছে সেই ন্যায় পাব লাগে, যদি আচলতে দোষ কৰিছে, আৰু কাৰোবাৰ ইনফ্লুৱেঞ্চত যদি দোষ কৰিছে সেইজনেও পাব লাগে। কিন্তু এতিয়াতো সেই নাই, এনে লাৰু হৈ আছে, টিপি আছে লাৰু। সঁচা কথাটো জানিব লাগে। मैं दूंगा कि जुबिन गार्ग बहुत अच्छा सिंगर था आसाम का, उसका न्याय नहीं मिला उनका, तो इसलिए हम कांग्रेस के वोट देंगे। अगर कांग्रेस आएगा तो शायद मिल सकता है न्याय, इसलिए जो कोर्ट का फैसला हो वही पर निर्भर करेगा उसको। হয় জুবিন গাৰ্গে ন্যায় পোৱা নাই বা আণ্ডাৰ প্ৰচেছ চলি আছে, আমি গোটেইখিনি চাই আছোঁ, মানুহ এতিয়া ইমান বুৰ্বক হোৱা নাই, আমি কাৰো কথাত আভৰ নাভাৰোঁ, আমি নিজৰ বিবেকক সুধিবলৈহে আমি বিচাৰ বিবেচনা কৰি ভোটটো দিম। আপোনাক ন্যায় লাগেনে? ন্যায়টো ডেফিনেটলি লাগে, ন্যায় পাবই লাগে। আমি প্ৰকৃত ন্যায়টো বিচাৰিছোঁ, দোষীয়ে যাতে সাৰি যাব নোৱাৰে, যিয়ে দোষ কৰিছে প্ৰপাৰ শাস্তি পাওক, আমি সেইটোৱে বিচাৰোঁ। ন্যায়টো মানে সেই 4জনক আনি ৰাইজৰ মাজত গতাই দিব লাগে, বাছ ন্যায় সেইটোৱে, বেলেগ একো ন্যায় নাই। কাৰণ চৰকাৰেও ন্যায় দিব নোৱাৰে বা কোৰ্ট কাছাৰীও ন্যায় দিব নোৱাৰে, তাতকৈ মানুহৰ মাজত যদি আনি দিয়ে, ৰাইজৰ মাজত আনি দিলে ন্যায়টো এনেই হৈ যাব, ৰাইজৰ মাজত আনি দিলে ন্যায় হৈ যাব, ৰাইজৰ মাজত আনি দিলে আমাৰ মৰমৰ জুবিন দাই ন্যায় পাই যাব। নিশ্চয় আহিব, প্ৰত্যেকৰে সেইটোৱে কথা হৈছে, জুবিন গাৰ্গৰ ন্যায় লাগে, আমিও বিচাৰিম জুবিন গাৰ্গৰ ন্যায়টো লাগে,
ইমান দিন কিয় লাগিছে? মুখ্যমন্ত্ৰীয়ে তুলনা কৰিছে ৰাজীৱ গান্ধীৰ ন্যায় পাবলৈ 7 বছৰ লাগিছে। তেওঁলোকে যদি ভুল কৰিলে আমিও ভুল কৰিম নি? আমিতো অসমৰ মুখ্যমন্ত্ৰী বহুত ওপৰত বুলি ভাবোঁ, তেওঁ উচ্চ স্থানত ৰাখোঁ আমি। তেওঁ কিয় দেৰি কৰিছে? তেওঁ দেৰি কৰিব নালাগে, তেওঁ দিয়ক আমাক উচিত শাস্তি দোষীক দিব লাগে। তেওঁৰ লগত যিকেইজন গৈছিল তেওঁ এজন চেলিব্ৰিটি হয়, বাহিৰৰ পৰা আহিলে ইয়াতে দেখোঁ ছিকিউৰিটিয়ে তেওঁক কিমান প্ৰটেকশ্যন দি ৰাখে। জুবিন গাৰ্গকতো ছিংগাপুৰত একোৱেই প্ৰটেকশ্যন নিদিলে, তেওঁ পানীত নামিছে, ড্ৰিংকছ কৰিছে, তেওঁক অলপমান নিচে যেতিয়া ৰাখিব লাগিছিল তেনেকৈ, সেইটোতো একোৱেই নকৰিলে। সেইটোৱে মানে যোন দোষী হয় তেওঁলোকক উচিত মানে শাস্তি দিব লাগে। তাৰ বাবে ধৰকচোন চৰকাৰে বহুত ডিলে কৰিলে, কিন্তু আমি আশা কৰোঁ নতুন কেণ্ডিডেট যাৰ কাৰণে আমি ছাপোৰ্ট কৰিব আহিছোঁ তেওঁলোকে যাতে মানে যদি জয়যুক্ত হয় তেওঁলোকে উচিত ন্যায় দিব পাৰে, সেইটোৱে আশা ৰাখিছোঁ। ইলেকশ্যনত তেনেকৈ প্ৰভাৱ পেলাব যে মানুহে মানুহৰ দুখ বুজে, সিহঁতে ভাবিব যে হয় এনেকুৱা এখন চৰকাৰে যদি এজন আমাৰ মানে অকল অসমৰ নহয় ৱৰ্ল্ডত যিখন ল'ৰাজনক চিনি পায় জুবিন গাৰ্গক, তাৰ কাৰণে যদি আমাৰ উঠি পৰি নালাগিলে তেতিয়াহ'লে আৰু বেলেগৰ কাৰণে কি কৰিব? আমাৰ সাধাৰণ মানুহৰ কাৰণে গভৰ্ণমেণ্টে কি কৰিব? ন্যায়টো বিচাৰি আছোঁ। কেনেকুৱা ধৰণৰ ন্যায় বিচাৰে? ন্যায় মানে যোনে যদি মানিছে তাক সজা হ'ব লাগে। ক'ব বিচাৰিছে যে তেখেতৰ লগত আচলতে কি ঘটনা সংঘটিত হৈছিলে সেইটো পোহৰলৈ আহিলে আচলতে তেখেতে ন্যায় পাব। এবছলিউটলি। আৰু আমিতো মনে মনেতো চবেই এইটোৱে হৈছোঁ কোনোবাই তেখেতক মাৰিছে, আৰু মাৰিছে যে যোনে মাৰিছে তেখেতক, ধৰক আপোনাৰ ঘৰৰ মানুহকো মাৰিছে, তাৰ মোৰ দাদাকো মাৰিছে, আপোনাৰ দাদাকো মাৰিছে, কাৰোবাৰ পিতেকক মাৰিছে, কাৰোবাৰ ককায়েকক মাৰিছে। আৰু আমি অসম মানুহ চবে একেলগে ওলাই আহিব লাগিব তেখেতৰ ন্যায়টো দিবৰ কাৰণে। 19 ছেপ্টেম্বৰৰ সেই সময়খিনিৰ পৰা আজিৰ সময়খিনিলৈ আমি পোনপটীয়াকৈ এটা প্ৰশ্নতে ৰৈ থাকিলোঁ, যিটোৰ উত্তৰ আজিলৈকে আমি নাপালোঁ। আৰু সেই উত্তৰটো আমি ন্যায় হিচাপে বিচাৰিছিলোঁ যে 19 ছেপ্টেম্বৰৰ সেই সময়খিনিত আচলতে আমাৰ জুবিন গাৰ্গৰ লগত কি হৈছিলে, আমাৰ সেই মানুহজনৰ লগত কি ঘটনা সংঘটিত হৈছিলে। আমি কোৱা নাছিলোঁ যে এয়া এটা হত্যাকাণ্ড আছিল, এয়া কৈছিল অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে নিজেই। স্বয়ং মুখ্যমন্ত্ৰীজনে যেতিয়া এই ধৰণৰ কথাত সদনত কৈছিলে, তাৰ পিছৰ পৰা এই ঘটনাই নতুন মূৰ লৈছিলে। আৰু আমি ভাবিছিলোঁ যে যদি এয়া হত্যাকাণ্ড হয়, ইয়াৰ আঁৰত কোন লুকাই আছে, ইয়াৰ পৰিকল্পনাৰ আঁৰত কোন আছে, আৰু যিটো ঘটনাৰ আঁৰত কি ধৰণৰ কথা লুকাই আছে সেই ধৰণৰ কথাৰ উত্তৰ আমি আজিলৈ নাপালোঁ। যেতিয়া মুখ্যমন্ত্ৰী এই ধৰণৰ কথা সদনত উত্থাপিত কৰিছিলে, তাৰ পাছত ভাবিছিলোঁ যে তেওঁ যিহেতু এই ধৰণৰ কথা উত্থাপন কৰিছে, তেওঁৱে হয়তো জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাত বিভিন্ন ধৰণে পদক্ষেপ গ্ৰহণ কৰিব। কিন্তু সময় সলনি হ'ল, মানুহ সলনি হ'ল, মানুহৰ পোচাকো সলনি হ'ল। আজিলৈ আমি এটা প্ৰশ্নতে ৰৈ থাকিলোঁ পোনপটীয়াকৈ যে 19 ছেপ্টেম্বৰৰ সেই সময়খিনিত আমাৰ আটাইতকৈ মৰমৰ মানুহজনৰ লগত কি হৈছিলে। উত্তৰটো যেতিয়ালৈকে নাপাম, জুবিন গাৰ্গৰ ন্যায় আমি কেতিয়াও নাপাম। প্ৰথম সেই প্ৰশ্নৰ উত্তৰ, তাৰ পাছত এই হত্যাকাণ্ডৰ আঁৰত কোন আছিলে সেই ধৰণৰ কথাৰ উত্তৰ, যিটো সময়ত, যিটো তাৰিখত আৰু যিটো প্ৰেক্ষাপটত আমি পাম, সেয়াই হ'ব আমাৰ বাবে আৰু আমাৰ প্ৰজন্মৰ বাবে, প্ৰতিগৰাকী অসমীয়াৰ বাবে জুবিন গাৰ্গৰ ন্যায়। সামাজিক মাধ্যমত অতিকৈ চৰ্চিত এটা বিষয় হৈছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ, অৰ্থাৎ জুবিন গাৰ্গে ন্যায় পাব লাগে। ইয়াৰ অৰ্থটো মই একেবাৰে সাধাৰণ বুলি ভাবোঁ। আদালতত জুবিন গাৰ্গৰ হত্যাৰ এটা গোচৰ চলি আছে। স্বয়ং মুখ্যমন্ত্ৰীয়ে বিধানসভাত কৈছিলে যে জুবিন গাৰ্গৰ হত্যা কৰা হৈছিলে, আৰু যিকেইজন অভিযুক্ত তেওঁলোক যদি দোষী প্ৰমাণিত হয় আদালতত, তেওঁলোকক দৃষ্টান্তমূলক শাস্তি দিব লাগে, যিটো অসমৰ প্ৰত্যেকজন ব্যক্তিয়ে বিচাৰে। প্ৰত্যেকগৰাকী জুবিন অনুৰাগীৰ এয়াই কামনা, আৰু তেওঁলোক যদি সঁচাকৈ দোষী হয় তেওঁলোকৰ শাস্তি হ'ব লাগে। জুবিন গাৰ্গ অসমৰ ইতিহাসৰ আটাইতকৈ জনপ্ৰিয় ব্যক্তিসকলৰ মাজৰ এজন আছিল। তেওঁ হঠাতে নোহোৱা হৈ যোৱাৰ যিটো বেদনা, সেইটো পাতলাবলৈও মই ভাবোঁ ক'ৰবাত যিকেইজন অভিযুক্ত আছে তেওঁলোক দোষী প্ৰমাণিত হ'লে তেওঁলোকৰ শাস্তি হ'ব লাগে। তেতিয়াহে হয়তো ক'ৰবাত আমাৰ অসমীয়া মানুহখিনিয়ে বা অসমৰ যিখিনি মানুহ আছে তেওঁলোকে ক'ৰবাত এটা স্বস্তিৰ নিশ্বাস ল'ব পাৰিব যে জুবিন গাৰ্গৰ মৃত্যু অথলে যোৱা নাই, তেওঁ ন্যায় পাইছে। গতিকে মই সেইটোৱে কামনা কৰোঁ যে অসমৰ মানুহৰ
মনত যিটো ক্ষোভ এই ক্ষোভটো আদালতৰ জৰিয়তে যাতে নিৰ্মূল হয়, জুবিন গাৰ্গ শান্তিৰে থাকক, অসমখন জুবিন গাৰ্গৰ স্মৃতিৰে জীপাল হৈ থাকক, এই কামনা কৰিছোঁ। জুবিন গাৰ্গ অসমৰ কেৱল এগৰাকী গায়ক নাছিল। জুবিন গাৰ্গে সময়ে সময়ে নিজৰ ৰাজনৈতিক স্থিতিৰ কথা জীয়াই থাকোঁতে যিহেতু কৈ আহিছিল, গতিকে কোনো এটা ৰাজনৈতিক দলৰ বাবে জুবিন গাৰ্গৰ ছফ্ট কৰ্ণাৰ নাছিল আৰু ৰাজনৈতিক দলসমূহৰো জীয়াই থাকোঁতে জুবিন গাৰ্গৰ প্ৰতি ছফ্ট কৰ্ণাৰ নাছিল। কিন্তু মৃত্যুৰ পাছত ন্যায় শব্দটো যেতিয়াৰ পৰাই উচ্চাৰিত হৈছে, ন্যায় মানে জুবিন গাৰ্গৰ হত্যাৰ কথাটো যিহেতু এতিয়াও ৰহস্যঘন হৈ আছে, তাৰ উত্তৰ অসমৰ মানুহক লাগে। কিদৰে তেওঁৰ সৃষ্টিৰাজি জীয়াই ৰাখিব সেই কথাৰ উত্তৰ অসমৰ মানুহক লাগে। মানুহেতো কৰিবই, কিন্তু চৰকাৰী যিটো ব্যৱস্থা, এই ব্যৱস্থাটোৱে গোটেই কথাবোৰ সামৰি ল'ব লাগে। আমাৰ বাবে দুৰ্ভাগ্যজনক কথাটো হ'ল, জীয়াই থাকোঁতে তেওঁক যিখিনি মানুহে অপমান কৰিলে ৰাজনীতিকসকলে, মৃত্যুৰ পাছতো তেওঁলোকে এৰা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি তেওঁ নিজে ঘোষণা কৰিলে যে তেওঁ ন্যায় দিব। মানুহে গম পালে, মানুহে জানেই যে আদালতে ন্যায় দিয়ে, তেওঁ গোটেই দায়িত্ব ল'লে আৰু শেষত তেওঁ দায়িত্বৰ পৰা পলায়ন কৰিছে। সমান্তৰালভাৱে আন যিকেইটা ৰাজনৈতিক দল তেওঁলোকেও নিৰ্বাচনী সভাত তেখেতক এইদৰে ব্যৱহাৰ কৰিছে যে ন্যায় আজিৰ তাৰিখত অসমৰ ৰাজনৈতিক দলবোৰেহে দিয়ে, ন্যায়ালয়ৰ কোনো কাম নাই। গতিকে সামগ্ৰিকভাৱে গোটেই বিষয়টোৱে অসমীয়া উঠি অহা প্ৰজন্মটোক আৰু জুবিন গাৰ্গক ভাল পোৱা লাখ লাখ মানুহক বিমৰ্ষ কৰিছে। ন্যায়ৰ অৰ্থটো অসমৰ মানুহৰ বাবে স্পষ্ট। হত্যাকাণ্ডটোৰ ৰহস্য উদ্ঘাটন হ'ব লাগে। দুই, তেখেতৰ সৃষ্টিৰাজি কিদৰে জীয়াই থাকিব, সমাধি ক্ষেত্ৰখন কিদৰে বিশ্বমানৰ হ'ব, সেই কথা সুনিশ্চিত হ'ব লাগে। আৰু জুবিন গাৰ্গ নামৰ শক্তিটোৱে অসমৰ বহু মানুহক ইমান হতাশাজনক পৰিৱেশতো জীয়াই ৰাখিছিল, সেই শক্তিটোক হেৰুৱাৰ যিটো বেদনা, সেই বেদনাটো উপশম কৰিব পৰা ব্যৱস্থা লাগে। গতিকে মই ভাবো যে ন্যায়ৰ অৰ্থটো প্ৰত্যেকগৰাকী মানুহৰ বাবে ভিন্ন হলেও মই ব্যক্তিগতভাৱে তেখেতৰ সৃষ্টিৰাজি জাউদিযোগীয়া কৰি ৰখাৰ সমান্তৰালকৈ হত্যাৰ গোচৰটোৰ নিষ্পত্তি কৰাটো প্ৰত্যেকগৰাকী ৰাজনীতিকৰ দায়িত্ব আৰু প্ৰশাসন যন্ত্ৰটোৰ দায়িত্ব। এই দায়িত্ব তেওঁলোকে বুজি পাব। নিজানৰ গান মোৰ শেষ হ'ব। আচ্ছা, তুমি মোক এটা কথা কোৱা, হিমন্ত মামাক তুমি কি ক'ব বিচাৰিবা জুবিনদাৰ সন্দৰ্ভত? মোক জাষ্ট ন্যায় লাগে, এইটোৱে মই ৰিকুৱেষ্ট কৰিছোঁ। মই এতিয়া আছোঁ খোৱাং বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা অঞ্চলত। ইয়াতে ৰাস্তাৰ কিনাৰত ৰৈ হঠাৎ মনলৈ কথা এটা আহিল। মই ভাবিলোঁ যে ভিডিঅ' বনাই কথাটো আপোনালোকৰ আগত প্ৰকাশ কৰোঁ। বিজেপিত এতিয়া কঙহৰ যুঁজ চলি আছে। 2016 চনত কংগ্ৰেছৰ চৰকাৰ যি কাৰণত আৰু যেনেদৰে পতন হৈছিলে, এইবাৰ অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ, বিজেপিৰ চৰকাৰ তেনেদৰেই পতন হ'বলৈ গৈ আছে। এই কথাটো মই কিছুমান মানুহৰ লগত কথা পাতি, বিভিন্নজনৰ লেখা পঢ়ি, মানে ছ'চিয়েল মিডিয়া বা অন্যান্য প্লেটফৰ্মত লেখা পঢ়ি, কিছুমান মেছেজ কাৰোবাৰ লগত কৰি যিখিনি কথা গম পাইছোঁ আৰু মই ৰাজনীতিটোক যেনেদৰে বুজি পাইছোঁ, সেইধৰণে আপোনালোকক বুজাবৰ কাৰণে, সেইধৰণে আপোনালোকৰ আগত উপস্থাপন কৰিবৰ কাৰণে আজিৰ এই ভিডিঅ'টো বনালোঁ। মই কৈছিলোঁ যে বিজেপিত এতিয়া বঙহৰ যুঁজ চলিছে। বিজেপি চৰকাৰে ভাবিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাবিছে বা বিজেপিৰ নেতাসকলে ভাবিছে যে এইবাৰ তেওঁলোকৰ চৰকাৰ আকৌ এবাৰ আহিব। যদি আকৌ এবাৰ চৰকাৰ আহে, তেতিয়াহ'লে অসমত তেওঁলোকৰ মুখ্যমন্ত্ৰী কোন হ'ব? চৰকাৰ আহিব নাহিব সময়ত দেখা যাব। আমি ভাবোঁ চৰকাৰ নাহে, আমাৰ মতে চৰকাৰ অহাৰ কোনো ৰাস্তা নাই। আৰু কেনেকৈ ৰাস্তা নাই সেই কথাটোকে ব্যাখ্যা কৰিম। কিন্তু তেওঁলোকে ভাবিছে তেওঁলোকৰ চৰকাৰ আহিব। আৰু যদি তেওঁলোকৰ চৰকাৰ আহে তেওঁলোকৰ মতে, তেতিয়াহ'লে মুখ্যমন্ত্ৰী কোন হ'ব? অবভিয়াছলি হিমন্ত বিশ্ব শৰ্মা, নহয় জানো? আৰু ইতিপূৰ্বে অমিত শ্বাহ ডাঙৰীয়াই ঘোষণা কৰি থৈ গৈছে যে অসমত যদি বিজেপিৰ চৰকাৰ আকৌ আহে, তেতিয়াহ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ব বুলি প্ৰায় বিজেপিৰ নেতাসকলে ভাবিবলৈ লৈছে, বিশ্বাস কৰিবলৈ লৈছে। ঠিক এনেকুৱা এটা সময়তে অসমৰ ৰাজনীতিত এটা টুইষ্ট আহিছে। টুইষ্টটো হ'ল প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ যোগদান। মই ইতিপূৰ্বে এটা ভিডিঅ'ত কৈছোঁ, যোৱা পৰহি নে কালি পাহৰি গ'লোঁ, যোৱাকালি মই কৈছিলোঁ যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক অসমত মুখ্যমন্ত্ৰীত্বৰ অফাৰ দি পেলাইহে কংগ্ৰেছৰ পৰা অনা হৈছে। নহ'লে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ নিচিনা এগৰাকী নেতা, যিগৰাকী নেতাই কংগ্ৰেছৰ প্ৰভাৱশালী আৰু ডিচিশ্যন মেকিং বডিৰ এগৰাকী নেতা, যিগৰাকী মানুহে 2026 চনৰ বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছৰ যিখন মেনিফেষ্টো, সেই মেনিফেষ্টোখন যিজন মানুহে প্ৰস্তুত কৰিছে, অৱশ্যে তেওঁৰ মেনিফেষ্টো এইবাৰ ওলোৱা নাই, তেওঁ বিজেপিত গুচি যোৱাৰ লগে লগে তেওঁ বনোৱা মেনিফেষ্টো কংগ্ৰেছে ফালি পেলাই দিছে। তাৰপিছত তেওঁলোকে নতুনকৈ আকৌ মেনিফেষ্টো প্ৰস্তুত কৰি ৰিলিজ কৰিছে। যিগৰাকী মানুহে কংগ্ৰেছ দলৰ মেনিফেষ্টো প্ৰস্তুত কৰিছিল,
যিগৰাকী মানুহৰ মতে বহুতকেইটা টিকেট হোৱাৰ কথা আছিল সেইগৰাকী মানুহে ঠিক বিধানসভা নিৰ্বাচনৰ আগে আগে বিজেপি দলত কিয় যোগদান কৰি দিলে এইটো এটা সকলোৰে কাৰণে প্ৰশ্ন যে তেওঁ এনেকুৱা কি আলাদিনৰ চাকি পাই গ'ল যে হঠাৎ তেওঁ কংগ্ৰেছত যোগদান কৰিলে ইমান ককৰ্থনা অপমান পোৱাৰ সম্ভাৱনা থকাৰ পিছতো ৰাইজে তেওঁক ট্ৰল কৰিব ৰাইজে তেওঁক গালি পাৰিব বেয়া পাব তেওঁৰ কেৰিয়াৰ ধ্বংস হ'ব ইমান কথা জানিও তেওঁ বিজেপিত কিয় যোগদান কৰিলে এই প্ৰশ্নটো মানুহৰ মনত আছে আৰু যোৱা 2-4 দিনৰ পৰা যিবোৰ খবৰ পাবলৈ আৰম্ভ কৰিছোঁ সেই খবৰবোৰৰ ভিতৰত মই কনফাৰ্ম খবৰটো মানুহে ক'ব বিচাৰে বিজেপিৰ ইনচাইডাৰ সকলে ক'ব বিচাৰে বা ৰাজনীতিৰ খবৰ ৰখাসকলে ক'ব খোজে যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰীত্বৰ অফাৰ দি বিজেপিলৈ লৈ যোৱা হৈছে মই নাজানো এই কথাটো কিমান অথেন্টিক এইটো এটা থিয়ৰিও হ'ব পাৰে নেকি সেইটো মই নাজানো হ'ব পাৰে এটা থিয়ৰি এটা কনস্পিৰেচি থিয়ৰিও হ'ব পাৰে এই কথাটো অথেন্টিক নে কনস্পিৰেচি থিয়ৰি সেই কথাটো জানিবৰ কাৰণে আমি এমাহ দুমাহ অপেক্ষা কৰিব লাগিব কিন্তু বিজেপিৰ ইনচাইডাৰ সকলে যিবোৰ খবৰ দিয়ে বা বিজেপিৰ ইনচাইডাৰৰ পৰা লাভ কৰা ইনফৰমেশ্যনৰ ভিত্তিত যিসকল ৰাজনৈতিক বিশ্লেষক বা সাংবাদিকে ৰাজনৈতিক বিশ্লেষণ আগবঢ়ায় তেওঁলোকে কোৱা মতে প্ৰদ্যুৎ বৰদলৈৰ আগমনৰ লগে লগে বিজেপিৰ অভ্যন্তৰত এতিয়া বংগৰ যুঁজ আৰম্ভ হৈছে 2015 চনত 2014 চনত 11-12 চনত যেনেকৈ কংগ্ৰেছত বিসম্বাদ আৰম্ভ হৈছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সেই আকৌ বিসম্বাদ আকৌ এটা লবি ৰাজনীতি আকৌ এটা দাদা ব্ৰিগেড এইবাৰ বিজেপিত আৰম্ভ হ'বলৈ লৈছে আৰু যদি সেইটোৱে হয় তেনেহ'লে প্ৰশ্ন উঠিব যে অমিত শ্বাহটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰিয় মানুহ বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অমিত শ্বাহৰ প্ৰিয় মানুহ তেনেহ'লে অমিত শ্বাহে কামটো কিয় কৰিলে দুটা কাৰণ হ'ব পাৰে এটা কাৰণ হ'ব পাৰে যে তৰুণ গগৈ ডাঙৰীয়াই কৈ থৈ গৈছিল যে হিমন্ত বিশ্ব শৰ্মাই মোক পিছফালৰ পৰা চুৰি মাৰিব মই কেনেকৈ জানিম তাৰমানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশ্বাসঘাতকতা কৰাৰ ৰাজনৈতিক ইতিহাস সকলোৱে জানে তেওঁক যিমান মানুহে সহায় কৰিছে যিমান মানুহে তেওঁক ওপৰলৈ উঠাৰ ক্ষেত্ৰত আগবঢ়াই দিছে সিমান মানুহকে তেওঁ চুৰি মাৰিছে বুলি মানুহে কোৱা কৰে মানুহৰ মুখে মুখে কথাবোৰ আছে গতিকে তৰুণ গগৈ ডাঙৰীয়াক চুৰি মৰা মানুহজনে ভৃগু ফুকনক চুৰি মৰা মানুহজনে প্ৰফুল্ল মহন্তক চুৰি মৰা মানুহজনে আৰু বহুত আছে তেনেকে অমিত শ্বাহক কাইলৈ যদি চুৰি মাৰি দিয়ে এটা ভয় এইটো অমিত শ্বাহৰ থাকিব পাৰে আনটো হ'ব পাৰে যে যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মানুহে বিশ্বাস নকৰে যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপি ক্ষমতালৈ অহাৰ সম্ভাৱনা নাই যিহেতু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে এণ্টি ইনকামবেঞ্চি আছে এনে ক্ষেত্ৰত ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণে এটা কনস্পিৰেচি থিয়ৰি উলিয়াই দিয়া হৈছে আৰু কোৱা হৈছে যে প্ৰদ্যুৎ বৰদলৈক চিফ মিনিষ্টাৰ হ'ব এইটোও হ'ব পাৰে সি যিয়ে নহওক যোনটোৱে সঁচা নহওক মুঠতে কনক্লুজন এইটোৱেই যে এইবাৰ বিজেপিত বংগৰ যুঁজ আৰম্ভ হৈছে যি কাৰণত 2016 চনত কংগ্ৰেছৰ চৰকাৰৰ পতন হৈছিল একে কাৰণত অসমৰ আপোনালোকে ইতিমধ্যে নিশ্চয় শুনিছে যে অসমৰ প্ৰায় কেইবাটাও সমষ্টিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ পচন্দৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব পৰা নাই আজি দেখিছোঁ সংবাদ মাধ্যমত এটা বাতৰি যে যোৰহাটৰ বিজেপিৰ প্ৰাৰ্থী আমাৰ অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰসংগ ওলাওঁতে সাংবাদিকক গালি পাৰিছে তাৰ পৰা বুজা গৈছে যে হিতেন গোস্বামী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সমৰ্থনত নাই আন বহুত মানুহ তেনেকৈ জ্যেষ্ঠ বিজেপিৰ নেতাসকল পুৰণা বিজেপিৰ নেতাসকল হিমন্ত বিশ্ব ডাঙৰীয়াৰ সমৰ্থনত নাই গতিকে এই হাতে পাছে মিলি এনেকুৱা এটা বাৰ্তা আহিছে এনেকুৱা এটা খবৰ আহিছে যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া অহাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাল পোৱা নাই আৰু তাকেই লৈ এতিয়া বিজেপিত বংগৰ যুঁজ আৰম্ভ হৈছে আভ্যন্তৰীণ সংঘাত আৰম্ভ হৈছে এই যিসকল মানুহে কথাবোৰ কোৱাকৈ কৰিছে তেওঁলোকে লগতে এইটো কথাও কৈছে যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক কংগ্ৰেছলৈ আনি মুখ্যমন্ত্ৰী পতাৰ যিটো প্ৰস্তাৱ এই প্ৰস্তাৱটো প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ লগত দিল্লীৰ পৰা কমিউনিকেট হৈছে হেনো পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ জৰিয়তে আপোনালোকে নিশ্চয় জানে যে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া প্ৰথমে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ঘনিষ্ঠ আছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী পতাৰ ক্ষেত্ৰত প্ৰদ্যুৎ বৰদলৈ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াৰ এটা কণ্ট্ৰিবিউশ্যন আছে আৰু এতিয়া প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক
আকৌ চীনলৈ অনাৰ ক্ষেত্ৰত সেই মানুহজনেই ব্যৱহাৰ হৈছে, এনেকুৱা এটা খবৰো ওলাইছে। কিমান অথেণ্টিক আকৌ কৈছোঁ, সময়ত প্ৰমাণ হ'ব। কিন্তু ক'ৰবাত জুই লাগিলেহে ধোঁৱা ওলায়, জুই কিন্তু লাগিছে। আৰু এই জুয়ে এইবাৰ বিজেপিৰ অহংকাৰৰ গজদন্ত মিনাৰক খহাই পেলাব, চূৰ্ণ বিচূৰ্ণ কৰিব, ভস্মীভূত কৰিব। আমি এনেকুৱা এটা সম্ভাৱনা দেখা পাইছোঁ। এই কথাখিনিত আপোনালোক কিমানখিনি কনভিন্সড, আপোনালোকে কি জানে, বা আপোনালোকে এই সম্পৰ্কত কিবা ক'ব বিচাৰে নেকি, বা মই কোৱা কথাখিনি শুদ্ধ নে অশুদ্ধ, সেইটো যদি আপোনালোকে তলত কমেণ্টত লিখি দিয়ে, তেতিয়াহ'লে মোৰ জানিবলৈ, বুজিবলৈ বা কিবা ভুল কথা ক'লেও সেইখিনি শুধৰাবলৈ সুবিধা হ'ব। देखिए, असम का चुनाव पूरे देश के लिए बहुत महत्वपूर्ण है। जिस तरह से यहाँ के मुख्यमंत्री ने पोलराइजेशन के आड़ में, झूठ के आड़ में असम की जनता को विगत 10 साल से केवल और केवल लूटने का काम किया है। आज यहाँ जहाँ सबकी साथ सबकी विकास की बात होती है, ना किसी का साथ दिया है इन्होंने, और विकास हुआ है तो केवल एक मामा और मामी का। लैंड ग्रैब इज इन इंक्रीज हियर। यहाँ पे जो टी लेबरर्स हैं, जिनको जो वादा किया गया था 351 रुपीस का प्लस लैंड पट्टा का, तमाम चीज़ें आज केवल और केवल एक झूठ के हवा ही बन के रह गई है। क्योंकि चुनाव अभी नज़दीक है, इन्होंने कुछ इंटरिम 30 रुपया इंक्रीज घोषणा किया है, मगर घोषणा ही रहेंगी, क्योंकि लीगैलिटी को ही इतना क्वेश्चन किया जा सकता है। कोई ना लेबर लॉज का पालन किया गया है, ना ही कोई ट्राई पार्टी अग्रीमेंट की गई है कंपनीज के साथ, ट्रेड यूनियंस के साथ, तो फिर आपने इंटरिम 30 रुपया कैसे घोषणा किया। साथ ही वही चीज़ है लैंड पट्टा के साथ भी, एक चाय बगान में जाके कागज डिस्ट्रीब्यूट करे, व्हाट इज दैट पेपर, इट इज नॉट अ लैंड पट्टा। लैंड पट्टा हैज टू बी डन प्रॉपर विद बाय फॉलोइंग द लीगल प्रोटोकॉल्स। और कल को ये कहेंगे चुनाव के बाद कि नहीं, कंपनी तो कोर्ट चली गई, अब हम लोग दे नहीं सकते हैं पट्टा, तो यहाँ की जनता कब तक ठगा हुआ महसूस करेगी। BJP has no plans, no developmental histories in this state, and hence why is the reason he's just mongering hatred and he's just polarizing the votes. क्योंकि अगर कुछ काम किए रहते विगत 10 सालों में, तो बोलने के लिए कुछ तो होता यहाँ के मुख्यमंत्री जी को। And they have given a room number in that. And what kind of property is that? If I had a property, I would buy a house, but I don't own a room hotel. And this is the kind of stupidity that they have done it. If they have if they have done such a forging, they should have done with homework. Without homework, it is like I don't know what saying. I already told, it is like a cow climbing a tree. So it is also found that it is the link up with the Pakistani social media group which has been helping them to create some kinds of the. Yes, now I think it is directly a counter against the Chief Minister Himanta Biswa Sharma, because the kind of wave that Assam is having for BJP, and the Congress is nowhere surfacing anywhere. It is showing, the frustrations are showing up in form of degeneration of a women's fame, degeneration showing the wrong pattern in a society, inciting youngsters to do all the wrong things. They are setting a playbook for the upcoming generations, and it is very shameful for a party like Congress to do that. You have taken the legal action against it? Yes, I have taken the legal action. I have lodged a FIR against them. So now I've urged Assam Police to get in touch with Ministry MEA so that everything can be proved, and if I'm guilty, let me go. If somebody else is guilty, let them face the consequences. But this is not to be entertained in a very lenient manner. Let the justice prevail. Sir, in your affair, is it the name only the Pawan Khera Godogogo or some others name also been appeared? Sorry? In your affair, is it only the Pawan Khera or Godogogo name has appeared, or some others? It is directly against a person who has given me the press conference. So I am not politically anywhere. So somebody asking me, defaming me, so I have directly filed against him. So let the file be with the person and who has exactly spoiled and defamed me for no reasons. Thank you. যোৱা কালিৰ পৰা আৰু ঘোৰ তীব্ৰতা পাইছে। যোৱাকালি মুখ্যমন্ত্ৰীৰ পত্নীৰ যিবোৰ কাৰনামা ওলালে,
53,000 কোটি টকাৰ মালিকনি হ'ল। অতদিনে আমি ভাবি আছিলোঁ যে মাটিহে মালিকনি, মাটি খাইটিহে হৈ আছে। এইবাৰ আকৌ নহয়, এইবাৰ টকা খাইটিও হৈ ওলালে। গতিকে মানুহে দেখা পালে যে এতিয়া আৰু ঢৌ আৰম্ভ হৈ গৈছে। গতিকে তাত যেতিয়া মালিকেই এনেকুৱা ধৰণৰ কাৰবাৰ, ইয়াত আৰু তেওঁৰ টকা সাংগু পাংগু তেওঁৰ অনুগতসকলৰতো একেই হ'ব। গতিকে গুৰুৰ কথাইতো মানিব। গুৰুৰ যিটো শিক্ষা, যিখন বিদ্যালয় স্কুলত পঢ়িছে গুৰুৱে, ইয়াত ছাত্ৰ একেখন বিদ্যালয়তে পঢ়িব। মুখ্যমন্ত্ৰী সংবাদমেল পাতি পেলাই এই যে কালি কংগ্ৰেছৰ যিগৰাকী মুখপাত্ৰই যি অভিযোগ আনিছিল সেয়া ভুৱা বুলি আখ্যা দিছে, তথ্য দিছে আৰু পৱন খেৰাক তেওঁ পেৰা বনাই দিম বুলিও কৈছে, এক মন্তব্য কৰিছে। কি ক'ব? মুখ্যমন্ত্ৰীয়ে কথা ক'বই আৰু এতিয়া যেতিয়া ধৰা জুডুঙাৰ মেকুৰী যেতিয়া ওলাব, মুখ্যমন্ত্ৰীয়ে সংবাদ মেটে ওলাই গৈছে। এইটো মুখ্যমন্ত্ৰীকনো কোনে নাজানে? বিভিন্ন ধৰণৰ কেলেংকাৰী তেওঁলোকৰ নামত সাঙুৰ খাই আছে। লুই বাৰ্জাৰ কেলেংকাৰী হওক, হাওড়া কেলেংকাৰী হওক, এইবোৰতো উত্তৰ কাছাৰ কেলেংকাৰী যিমানে হওক, তেওঁতো আৰু এতিয়া ভোটৰ মুখত নাম কিবা লাভ আছে নেকি? ভোটৰ মুখত ৰাম নামৰ কিবা মূল্য আছে জানো? তেওঁ চাফাইটো গাবই, চব কথাই এনেকৈ কয়। সেই কথাবোৰতো সঁচা। তেওঁ তিহাৰ জেললৈ যাব লাগে বুলিয়ে পাট বেঙৰ নিচিনাকৈ জাপ মাৰি বিজেপিলৈ যোৱা নাই জানো? আটাইতকৈ বেছি কংগ্ৰেছৰ দিনত থাকি দুৰ্নীতি কৰি টকা পইচা খাই নুদুকা হোৱা মানুহজন কোন? হিমন্ত বিশ্ব শৰ্মাই। সকলোৰে মৰমৰ মামা মামীক মিছা বদনাম জাপি দি পেলাই পৱন খেৰা অসমৰ পৰা পলাই গ'ল। আপোনালোকে গম পাইছে চাগৈ, তেওঁ পলাই গ'ল কাৰণ মিছা বদনাম দিছিলে, নহয় জানো? কিন্তু সেই মিছা বদনামটো দিয়াৰ পিছত পৱন খেৰা বাৰু কিয় পলাল? কাৰণ ইয়াত আমাৰ পুলিচ প্ৰশাসনে তেওঁক ধৰি লৈ কি কৰিব? জেলত দিব, নহয় নে? আৰু সেইটো লৈ পেলাই এতিয়া তোলপাৰ লাগি আছে। আৰু মই এটাই ভাবো, মানে কি দিল্লীৰ পৰা অসম পুলিচে জানো আগতে মানুহ ধৰি অনা নাই? আসামী ধৰি অনা নাছিলে নেকি যে পৱন খেৰা পলাই গ'ল আৰু এতিয়া কোনেও তেওঁক ধৰি আনিব নোৱাৰিব? আৰু গৃহমন্ত্ৰী অমিত শ্বাহক পোনপটীয়াকৈ তেওঁ চেলেঞ্জ কৰিছিলে যে আমাৰ অভিযোগসমূহ সঁচা নে মিছা তেওঁলোকে কি কৰিছিলে? কেছ দিবলৈ কৈছিলে আৰু কেছ ফাইল কৰিলেও কিন্তু তেওঁ পলাই গ'ল। তেওঁক ধৰি আনিব নোৱাৰা কাৰণটো কি? তেওঁক জেলত দিব নোৱাৰা কাৰণটো কি? কাৰণ মুখ্যমন্ত্ৰীয়েতো কৰিব নোৱাৰা কাম একোৱে নাই, দিনক ৰাতি ৰাতিক দিন কৰা মানুহ, আৰু তেনেস্থলত সেইজন পলাই গ'ল। আৰু অন্ধভক্তসকলে কি কৰিছে? চিঞৰ বাখৰ কৰিছে। আৰু এইখিনিতে কওঁ, আচলতে কি জানে নে নাই, সকলো ইয়াত মানে কি হয়, মানে কি বুলি কয়, ৰাজনীতিত তেওঁলোকৰ কি আছে? মতবিৰোধ থাকিব পাৰে, কিন্তু ব্যক্তিগতভাৱে কোনো কাৰো তেওঁলোকৰ মতভেদ নাই। আৰু তেনেস্থলত মোৰ বন্ধুৰ তালিকাতো বহুত কংগ্ৰেছী মানুহ, বহুত বিজেপি মানুহ, বহুত ৰাইজৰ দলৰ মানুহ, মানে অন্যান্য দলৰ মানুহ আছে। সকলোৰে লগত আমি সমিল মিলেৰে চলি আছো। আৰু তাতে মই কালি এজন যোৰহাটৰ কোনোবা এজন, মানে জানো নামটো তেওঁ প্ৰকাশ নকৰো, তাতে মই কিবা এটা কমেণ্ট কৰিছিলো, পৱন খেৰাক লৈ পেলাই কমেণ্ট কৰিছিলো। আৰু কৰাৰ পিছত তাত এটা মানুহে জানেনে, মই লগাই দিছো থামলেনত, আপোনালোকে থামলেনত নহয়, মই ইয়াতে দি দিম বাৰু লগাই পেলাই এড কৰি। তেতিয়া কি কৰিছে জানে? সেইজনৰ দাড়ি কেইডালমান আছে, তেওঁ প্ৰফাইল চফাইল লগ কৰ অভদ্ৰ হয় নাজানো, সি কৈছে যে পৱন খেৰা বোলে মোৰ শহু দেউতা। আৰু এটা কমেণ্টে নহয়, মোৰ নামটো ৰুণজুন বৰা বুলি মেনশ্যন কৰে, 10টামান সি কমেণ্ট কৰিছে। হয়তো তেওঁ কিবা চাগে মানে দৃষ্টি আছে, লোলুপ দৃষ্টি বুলি কয় যে, তেওঁ কিন্তু চকু টকুবিলাক তেনেকুৱা লোলুপ দৃষ্টি। নহলেনো মোৰ বাৰু নাম মেনশ্যন কৰি মোক কিয় কৰি থাকিব? আৰু পৱন খেৰা মোৰ বোলে শহুৰ। মই কৈছো শুনক, সি শহুৰ নহয়, পৱন খেৰা মোৰ শহুৰ নহয়। শহুৰ হলে সিহে মোৰ শহুৰ হয়। আৰু তেনেকুৱা শহুৰক মই কি কৰিলো হয়? নাকত ধৰি চাকত ঘূৰালো হয়, যদি মোৰ লগত সি থাকিলে হয়। বন্ধু বান্ধৱীসকল, এতিয়া মই কওঁ শুনকচোন, পৱন খেৰা পলাই গ'ল। পলাই যোৱাৰ পিছতো অমিত শ্বাহক চেলেঞ্জ কৰিছিলে, কিন্তু অমিত শ্বাহে ধৰি আনিব নোৱাৰিব নেকি? বা অমিত শ্বাহৰ কথা বাদেই দিয়ক, হিমন্ত বিশ্বই ধৰি আনিব নোৱাৰিব নেকি? আৰু তাৰ পিছত কৈছে, সেইখিনিতো গ'লে, এইটো অভদ্ৰডালৰ কথা আৰু কিনো কব, মই সেইটোৰ কথা সিমানতে বাৰু সামৰি দিছো। সেই অভদ্ৰডালক কৈছো, না মোৰ ফ্ৰেণ্ডত আছে, না মোৰ কিবা আছে, না তাক মই তাত গৈ পেলাই মই তাক কমেণ্ট এটা কৰিছো, একো নাই। কিন্তু মই ধুনীয়াকে তাক একদম পুৰা মানে লাল চাহৰ সৈতে সান্দহ গুৰি খুৱাই থৈ আহিছো। কিয় জানেনে? কাৰণ এতিয়া বিহু যে, আমাৰ অসমীয়া মানুহৰ সান্দহ গুৰি খাই ভাল লাগে, নহয় জানো? সেইকাৰণে তাক সান্দহ গুৰিৰ লগত মই লাল চাহটো দি থৈ আহিছো। কমেণ্টত মই তাক তেনেকৈ দি থৈ আহিছো। আৰু হয়তো মই তেওঁক ব্লক কৰা নাই দেই, হয়তো তেওঁ কি কৰিব সেইটো চাব, চাই লৈ পেলাই আকৌ ভুকিবহি। সেইবিলাক হ'ল ভুৱা।
ভুৱা যে এইবিলাক এই 501 নম্বৰ ৰুমত সেই তেনেকুৱা গতিকে বন্ধু বান্ধৱীসকল আজি দেখিছো হিমন্ত বিশ্ব শৰ্মাই কৈছে যে হেৰি বহুত ফালতু মানুহ বহুত গাণ্ডু মানুহ তেনেকে কৈছে আজিকালি তেওঁ হিন্দীও মাৰে নহয় গাণ্ডু মানুহ কিবা মানুহ এনেকে ঢেৰ কিবা কিবি কৈছে কিন্তু গাণ্ডু কোন ভাণ্ডু কোন সেইটো ভগৱানেহে জানে হয় না নহয় আৰু মিছা বদনাম দিছে যেতিয়া মানে সবে একশন ল'ব লাগে হয়নে কিয় দিব মুখ্যমন্ত্ৰীক মিছা বদনাম তেওঁলোকে দিব পাৰে কিন্তু তেওঁলোকে গৌৰৱ গগৈ হয় গৌৰৱ গগৈ পত্নীক হয় গৌৰৱ গগৈ সন্তানলৈকে তেওঁলোকে কি কৰিব পাৰে বদনাম গাব পাৰে কিন্তু তেওঁলোকৰ তাত যেতিয়া ঘুৰাই কুপ্ত পৰি যায় তেতিয়া কিন্তু তেওঁলোক হৈ পলে একেবাৰে নিৰ্দোষী এইবিলাক এয়াই কৰা এইবিলাক এয়াই কিন্তু যেতিয়া তেওঁলোকে ঠিকে আছে মই এতিয়া মানি লৈছো কথা এটা মোৰ মনলৈ আহিছে দেই যেতিয়া যে পাকিস্তানৰ এখন ফটো দেখিছিলে নহয় গৌৰৱ গগৈ পত্নীৰ লগত যেতিয়া উঠাই এখন ফটো কেনেকুৱা কৰিছিলে এআই লগাই পেলাই তেওঁলোকে কৰিছে কাৰণে তেওঁলোকক কৰিছে মই যদি কওঁ সেইটো হয় না নহয় আপোনালোকে নিজে কওকচোন সেইকাৰণে কম বোলে কিবা আইলে জিপাত বোলে সুবিবলেও খেপাত তেনেকে কয় নহয় মোৰ ভুল হ'বও পাৰে দেই এইটো মুহূৰ্তত কথাটো তেনেকুৱা ধৰণৰ কথা আৰু তেওঁলোকৰ বেলেগৰ ক্ষেত্ৰত যদি হয় সেইবিলাক এআই নহয় এইবিলাক এআই কৰা নহয় এইবিলাক অৰিজিনেল হয় আৰু তেওঁলোকৰ লগত কৰা হলে কি কৰে এইবিলাক এআই কৰে এইবিলাক আমাৰ মিছা বদনাম মিছা অভিযোগ এইবিলাককে দি তেওঁলোকে কি কৰে তল পেলাবলৈ চাইছে আৰু কিন্তু মই পৱন খেৰাকো মানিলো দেই তেওঁ মগজটো একদম মানি দিলো গৰু মাংস এক চুটত নাইকিয়া কৰি দিলে গৰু মাংস শেষ কৰি পেলাই আহি গ'ল একদম এবাৰ এইটো মানে মাইণ্ডটো তেওঁ চেঞ্জ কৰি দিলে আপোনালোকে দেখিছে নহয় আৰু এতিয়া নিজক বচাবৰ কাৰণে মুখ্যমন্ত্ৰী আউলি বাউলি হৈ বৰদৈ চিলাই যেনেকে স্লেকেডালো এই মানে কাপোৰ কানি লৈ যায় যে বিহুৰ এসপ্তাহ 10 দিন থকাওঁতে জানো বৰদৈ চিলাই নাযায় ঠিক তেনেকৈ মুখ্যমন্ত্ৰী মূৰৰ উপৰিও বৰদৈ চিলাই একদম তাচ নাচ কৰি গৈছে গোটেই চুলি তুলিও গালি পেলাই গতিকে বন্ধু বান্ধৱীসকল তেওঁ কৈছে যে ফালতু ফালতু পৱন খেৰা ফালতু ঠিকে আছে ফালতু আৰু ফালতুনো কোন আৰু নকম দিয়কচোন আপোনালোকে চাওকচোন চালে আপোনালোকে গম পাব কোন ফালতু কোন মালতু আপোনালোকে গম পাব पवन खेरा एक गंदू आदमी है तो इसका दिमाग में था कि असम में बुर्बक लोग रहते हैं फालतू बात करेगा और मेरा लगता है राहुल गांधी भी साथ है वो जल्दी जल्दी जेल जाए हम जब अभी एफआईआर डालूंगा सारा तो चीज फॉल्स निकालेगा उनको तो जेल जाना पड़ेगा मेरा लगता है राहुल गांधी ने कॉन्स्पिरेसी करके पवन खेरा का फाइनली चैप्टर क्लोज कर दिया है ক্ষমতাৰ খকৰ বাবে দিনক ৰাতি কৰিব খোজা এৰ বহুৰূপ প্ৰতিজন অসমীয়াৰ জ্ঞাত এইজন মহাপুৰুষ আজি কট্টৰ হিন্দু তমসো মা জ্যোতিৰ্গময় অমৃতং মা তমসো মা সেই সময় আৰু এই সময়ৰ দুই ভাষ্য শুনক অসমৰ পানীৰ পাইপেদি পানী চলে গুজৰাটৰ পানীৰ পাইপেদি মুছলমানৰ তেজ চলে সেইটো বেলেগ কথা সেইটো যদি আপুনি কয় মই আপোনাক মানি ল'ব পাৰো মোদী ডাঙৰীয়াই বেয়া কাম কৰিব নোৱাৰে যিজন মানুহক ভাৰতক বিশ্বগুৰুৰ আসনত লৈ গৈছে সেই নৰেন্দ্ৰ মোদীয়ে অসমৰ বিৰুদ্ধে কাম কৰিব নোৱাৰে অৰবিন্দ কেজৰিৱালক ৰিক্সালৈ দেখাবলৈ থাপৰ মাৰে ভগৱানে নকৰক কিন্তু এনেকুৱা এটা দিন এই যে ভেলকিবাদী কৰা মানুহৰো নাহিব এই কথাটো আপোনালোকে কোনো গেৰেণ্টি দিব নোৱাৰে মই আপোনালোকক কোনোবাই যদি কয় নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিৰুদ্ধে কৰিব পাৰে নৰেন্দ্ৰ মোদীয়ে অসমৰ বিৰুদ্ধে কৰিব পাৰে তেতিয়াহ'লে মই তেওঁলোকক কম যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যদি ভাৰতৰ বিৰুদ্ধে অসমৰ বিৰুদ্ধে কৰিব পাৰে বুলি চিন্তা কৰাটো আমাৰ এই অসমত গৰুৰ মাংস খাব দিম আমি মিয়াকে গৰুৰ মাংস খোৱা বন্ধ কৰাইছো আরে মই পৃথিবীক টার্গেট করিম যদি গরুর মাংস খাই আপনি ভোট দিব নেকি গরুর মাংস খোয়া মানুহক गौ मांस खाने वाला कैंडिडेट को वोट चाहिए सर क्यों नहीं चाहिए असम में बहुत सारे मुस्लिम लोग हैं ये गौ मांस खाते हैं हम मना तो नहीं कर रहा हूँ हर मुसलमान खाते असमिया मुसलमान भी गौ मांस खाते हम कैसे मना कर गरुर मांसक आमी पूजा करूँ गरुर मांसक आमी पूजा करूँ আপোনালোকে নিশ্চয় সেই ভিডিঅ' ক্লিপ কিটা চালে চোৱাৰ পিছত আপোনালোকৰ মনত বাৰু কি উদয় হৈছে এজনে মুখ্যমন্ত্ৰী এজনে
যিজনে এসময়ত এটা কলে আৰু এসময়ত এটা কলে মানে একেখন মুখে একেটা বডিয়ে সেই যেনিবা ডেকা কাল আৰু অকণ এতিয়া বৃদ্ধ কাল গতিকে असम के मुख्यमंत्री हेमंत बिश्व शर्मा के खिलाफ चुनाव लड़ने वाली कांग्रेस के प्रत्याशी विदिशा मेरे साथ मौजूद हैं। विदिशा जी, आप सूबे के मुख्यमंत्री के खिलाफ ताल ठोक रही हैं, कैसे लड़ेंगी? वो तो सूबे के मुख्यमंत्री हैं, क्या मुद्दा है आपका? भ्रष्टाचार पहला मुद्दा, गुंडागिरी दूसरा मुद्दा, रिलीजियस पॉलिटिक्स, हेट स्पीच करते हैं, पोलराइजेशन का पॉलिटिक्स करते हैं, ये तीसरा मुद्दा। हमारा कॉन्स्टिट्यूएंसी जो है जालुकबारी, उसको पूरा सिंडिकेट राज बना के छोड़ दिए हैं उसने। अब व्यापार करते हैं। जालुकबारी में आसाम का सबसे ज्यादा सिंडिकेट जालुकबारी में है। अब व्यापार जालुकबारी में है। भ्रष्टाचार करता है वो सीएम, हमारे एक भी प्रसार होने नहीं दे रहा है। 5-6 गुंडा पाल के रखे हैं। हम जहां भी जाते हैं पीछे पीछे गाड़ी लगा देते हैं, हर जगह हर मीटिंग पे जाते हैं, हमें आक्रमण करे कोई फर्क नहीं पड़ता। वो जो पब्लिक है जो हमें इनवाइट करते हैं उनको वो गाली देते हैं, उनका जो वो बेनिफिशियरी स्कीम्स है वो काटने का बात करते हैं। तो हमें लोगों को परेशान नहीं करना। हम अभी वही कर रहे हैं, अपना गाड़ी 4-5 लेते हैं। हम तो हिमंतो के जैसा पावरफुल, वो भ्रष्टाचार से पावरफुल, पैसों से पावरफुल तो हम है नहीं, तो हम अपना 4-5 गाड़ी लेते हैं। कैसे प्रचार कर रही हैं आप कह रही हैं कि आपको धमकी दे रहे हैं, तो आप कैसे प्रचार कर रही हैं? देखिए, हर चीज का एक उपाय अलग से होते हैं। हर उपाय है, हम अपना गाड़ी लेते हैं, 4-5 गाड़ी लेते हैं, सनरूफ खोलते हैं, वहाँ माइक्रोफोन लेते हैं, चिल्ला चिल्ला के गली में घूम रहे हैं। अगर किसी मीटिंग में 50 लोग को सुनना था, अभी 1000 लोग सुनते हैं। देखिए, किसी एक दरवाजा बंद हो जाए दूसरा दरवाजा खुल जाते हैं। और हिमंत जी को अभी कोई नहीं सुनता, सबको पता है वो भ्रष्टाचार करता है। वो हमें लाइफ थ्रेटनिंग दे रहा है। उनका ही मंडल प्रेसिडेंट, जालुकबारी का मंडल प्रेसिडेंट, उस दिन एक रैली हुआ, उसको डर लग गया। गुवाहाटी में जितना भी रैली हुआ, ऐसा बड़ा रैली, उसको डर लगते हैं। लेकिन जब जालुकबारी में ऐसा बड़ा रैली हो गया, वो डर गया। उसी दिन जब रैली हुआ, 4 जगह में उन्होंने हमें बंद करके रखने का कोशिश किया। हमारे 30 गाड़ी उन लोगों ने तोड़ दिया। बीजेपी का ये आइडियोलॉजी प्रकृत है, जो सच्चाई में बीजेपी है, जो सच में बीजेपी है, उनका ये आइडियोलॉजी नहीं है। अटल बिहारी वाजपेयी जी, मुरली मनोहर जोशी जी, लाल कृष्ण आडवाणी जी ने ये सब बीजेपी खोलाया था क्या? बीजेपी पार्टी ऐसा था क्या? बीजेपी ऐसा नहीं था। ये बीजेपी के नाम पे चंदा लेके धंधा करने वाला ये बीजेपी, हम इनसे नहीं डरते। वो हमारे 30 गाड़ी तोड़ दिए, हमारे बहुत बच्चों को पूरा ये सर पे लगा, आंख पे लगा, हॉस्पिटलाइज हो गए। हमें आक्रमण किया, हमारे कपड़े फाड़ दिए। हम उनसे डरते नहीं है, हम प्रचार करेंगे। आप अटल जी की तारीफ कर रही हैं, आडवाणी की तारीफ कर रही हैं, मुरली मनोहर जोशी की तारीफ कर रही हैं, लेकिन हेमंत बिश्व शर्मा तो आप ही के पुराने साथी हैं ना। कांग्रेस से ही तो सीख के गए बीजेपी। कांग्रेस से वो सीख के गए थे अच्छा चीज, लेकिन वो खुद था पहले से भ्रष्टाचारी। सारडा स्कैम, लुई बर्जा स्कैम, हमारे कांग्रेस वर्कर, वो हमारे सीनियर लीडर मानवेंद्र शर्मा जी की हत्या में वही थे। ऐसा ही सुनने को मिलते हैं। अल्फा के नाम पे पैसा लेने वाला वही थे, वो भी हम सुनते हैं। उसका हॉस्टल में पिस्तौल मिला था हिमंत बिश्व शर्मा, वो भी हमने सुने थे। और एक बात, जब ऐसे सालवाली जी आए, बोला रेड कारपेट के नीचे से फाइल निकल के लाएंगे, उसी टाइम डर के वो बीजेपी चला गया। उस आदमी से हम क्या डरेंगे? तमाम आरोप तो आप लगा रहे हैं विदिशा जी, लेकिन वो सूबे के मुख्यमंत्री हैं, वो जीत कर आए हैं। तीसरी बार भारतीय जनता पार्टी हैट्रिक की बात वो कर रही है। कैसे रोकेंगे हिमंत बिश्व शर्मा को आप उनकी कॉन्स्टिट्यूएंसी में? मैं हिमंत बिश्व को रुकने वाला नहीं हूँ। 1 नंबर हिमंत बिश्व को रुकने वाला है हिमंत बिश्व शर्मा का भ्रष्टाचारी जो जीवन है, उसका जो अहंकार है, पब्लिक उसको हराएगा। मैं कहा उसको हराने वाली हूँ? मैं कौन है? खातों में वो पैसा डाल रहे हैं, वो सबके खातों में पैसा डाल। देखिए, आसाम का जो महिलाएं हैं खूब स्वाभिमानी हैं, पैसा तो लेंगे लेकिन भ्रष्टाचार भी तो देख रहे हैं। हिमंत जी के ये बीजेपी वाले और हिमंत जी बहुत सारे सिंडिकेट करते हैं, गाय चोरी करते हैं, हिंदुत्व का बात करते हैं, गाय चोरी भी करते हैं, कोयला सिंडिकेट करते हैं, पानी भी चोरी करता है ये लोग। बांग्लादेश का मुद्दा उठा रहे हैं, बांग्लादेश घुसपैठियों की बात कर रहे हैं। 10 साल पहले 16 मई को बीजेपी आएगा, 17 मई को बोरिया बिस्तर बांधेगा, फिर 18 मई को बांग्लादेशी घुसपैठिया चला जाएगा, ऐसा किसने बोला था? फिर एनआरसी में 17 लाख बांग्लादेशी आए। आज कितना बांग्लादेशी गया?
उंगली में लिख सकते हैं, गिन सकते हैं। ये झूठ मूठ का बीजेपी हर बात झूठ बोलते हैं। डेवलपमेंट के नाम पे भ्रष्टाचार कर रहा है, कमीशन ले रहा है, फ्लाईओवर बना रहा है, कमीशन ले रहा है, रास्ता बना रहा है, कमीशन ले रहा है। सिर्फ रास्ता और फ्लाईओवर में उन्हें डेवलपमेंट नहीं दिखता है। डेवलपमेंट दिखता है समाज जो आगे बढ़ता है, शिक्षा आगे बढ़ना चाहिए। वो तो स्कूल बंद कर करके वाइन शॉप खोल रहा है, गाय चोरी के आरोप में पकड़ा जा रहा है, सिंडिकेट कर रहा है। इन लोगों से आप क्या डेवलपमेंट का आशा करते हैं? थैंक यू सो मच।